অগপত বিদ্ৰোহী নম্বৰ 1 ডাক্তৰ কমলা কলিতা প্ৰাক্তন বিধায়ক ছয়গাঁও। অগপত বিদ্ৰোহী নম্বৰ 2 সত্যপট কলিতা প্ৰাক্তন বিধায়ক কমলপুৰ। অগপত বিদ্ৰোহী নম্বৰ 3 প্ৰবীণ হাজৰিকা প্ৰাক্তন বিধায়ক বিশ্বনাথ। বিদ্ৰোহৰ সিকুৱেল আৰম্ভ হৈছে আমবাৰীত। তিনি প্ৰাক্তন বিধায়কৰ সন্মিলিত বিদ্ৰোহ অগপত। হয়, এদিন অগাপিছাকৈ মুখ খুলিছে অসম গণ পৰিষদৰ এই তিনি নেতাই। এই তিনি নেতাৰ বিদ্ৰোহ মূলতঃ মিত্ৰতা কেন্দ্ৰিক। বিজেপিৰে মিত্ৰতাক লৈ মিত্ৰতাৰ ধৰ্মই নাই। মিত্ৰ দলৰ ধৰ্ম পালন কৰা নাই বিজেপিয়ে। অৰ্থাৎ মিত্ৰতা নিবিচাৰে নেকি এই তিনি নেতাই? নিজে মুখ ফুটাই নকলেও তৃণমূলৰ কান্ধত বন্দুক থৈ গুলী ফুটাইছে তিনি নেতাই। তিনি নেতাৰ হট ডায়লগ অসন্তুষ্ট তৃণমূল। ভাৰতবৰ্ষত কোনো ৰাষ্ট্ৰীয়বাদী দলে আঞ্চলিকতাবাদক বাদ দি চৰকাৰ গঠন কৰিব নোৱাৰে। আজিৰ তাৰিখতো নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ, নীতিশ কুমাৰ, চন্দ্ৰবাবু নাইডু, অসম গণ পৰিষদ, UPPL, মানে শিৱসেনা এটা গোট, এইবিলাকৰ সহযোগতহে আজিৰ তাৰিখতো কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ চলি আছে। গতিকে ভৱিষ্যতলৈও এই ধৰণৰ প্ৰক্ৰিয়া চলিব। ক্ষমতাৰ বাগজৰী যাতে আঞ্চলিকতাবাদী শক্তিৰ হাতত থাকে, তাৰ কাৰণে আমি তৃণমূল পৰ্যায়লৈকে কাম কৰিব লাগিব। আমাৰ দলৰ কৰ্মীৰ ক্ষোভ আছে, আমাৰ দলৰ কৰ্মী পাইপৰ পৰা বঞ্চিত হৈছে। মিত্ৰ দলৰ ধৰ্ম, যিটো ধৰ্ম মিত্ৰ দলৰ থাকিব লাগে, এই ধৰ্মৰ পৰাও আচলতে আমি বঞ্চিত হৈ আহিছো। গতিকে বঞ্চিত ক্ষোভৰ কাৰণে আৰু ইয়াৰ স্থানীয় মানুহে ভাবিছে যে এজন ভাল মানুহক যদি প্ৰাৰ্থিত্ব দিয়ে, এজন ভাল মানুহৰ আঞ্চলিক দলটো আগৰ হিষ্ট্ৰী লৈছে, বুৰঞ্জী লৈ চাই যদি এজন মানুহ ইয়াত খেলা কৰিব পাৰে। এলায়েন্স বৰ্তমান চলি আছে আৰু চলি থাকিব, কিন্তু তৃণমূলৰ কৰ্মীসকলৰ যিটো আৱেগ, সেই আৱেগটো নিৰাময় কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব। কাৰণ তৃণমূলৰ কৰ্মীসকলে কিন্তু যথেষ্টখিনি আৱেগ আছে আৰু যথেষ্টখিনি অসন্তুষ্টি আছে। এক প্ৰকাৰ দলৰ নেতৃত্বৰ বিৰুদ্ধেও ক্ষোভৰ অগণি। সম্প্ৰতি অসম গণ পৰিষদৰ সভাপতি হৈ আছে অতুল বৰা, কাৰ্যকৰী সভাপতি হৈ আছে কেশৱ মহন্ত। দুয়োজনেই মিত্ৰজোঁটৰ চৰকাৰৰ দুগৰাকীকৈ শক্তিশালী মন্ত্ৰী। এক অৰ্থত এতিয়া দুই মন্ত্ৰী তথা অগপৰ নেতৃত্ব লোৱা বৰা মহন্তৰ বিৰুদ্ধে ক্ষোভৰ অগণি উঠিছে নেকি অগপৰ ভিতৰচৰাত? কাৰণ দুই কলিতা আৰু হাজৰিকাই সন্মিলিতভাৱে এইবাৰ মুখ খুলিছে। অগপৰ ভিতৰচৰাত অব্যাহত থকা খবৰ অনুসৰি এই তিনি প্ৰাক্তন বিধায়কৰ ক্ষোভ অসন্তুষ্টিৰ মূলতে আছে ২৬ৰ বিধানসভা নিৰ্বাচন। ২৬ৰ বিধানসভা নিৰ্বাচনত কমলপুৰ সমষ্টিত যিহেতু বিজেপি বিধায়ক আছে, গতিকে অগপই আসনখন ঘূৰাই পোৱাটো সম্ভৱ নহয়। একেদৰে ছয়গাঁও বিশ্বনাথৰ ক্ষেত্ৰতো একেই অংক চলিছে, যাৰ বাবে তিনি নেতাৰ বিদ্ৰোহ ২৬ৰ নিৰ্বাচনৰ পূৰ্বে কিছু আগতীয়াকৈ আৰম্ভ হৈছে। ব্যুৰো ৰিপৰ্ট DY 365।